নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছামিজ ষ্টাডি ইনফোত। আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ কাৰণে 100% কমন কেইটামান কুৱেশ্যন লৈ আহিছোঁ মিলন চেপ্টাৰটোৰ। অসমীয়াৰ এই চেপ্টাৰৰ যিমানবোৰ PIQ আছিলে 17 পৰা 25 গোটেইবোৰ এনালাইজ কৰি পেলাই ভিডিঅ'টো আনিছোঁ। সেয়ে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু এনেধৰণৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ৰেগুলাৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটাকৈ লাইক কৰি দিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমটো কুৱেশ্যন তোমালোকৰ যোনটো আহে, নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? 17 আহিছিলে, 25 আহিছিলে। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। ছেকেণ্ড কুৱেশ্যন, কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী উপাধি লাভ কৰিছিল? 18 আহিছিলে। 1958 চনত নলিনীবালা দেৱীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি আছিল? 91 আহিছিল। নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ আছিল আধ্যাত্মিকতা। নেক্সট কুৱেশ্যন, জাগৃতি কাব্যগ্ৰন্থৰ ৰচয়িতা কোন? 22 আহিছিলে নলিনীবালা দেৱী। নলিনীবালা দেৱী কি কবিৰূপে জনা যায়? 23 আহিছিলে। অসমীয়া কাব্য সাহিত্যত নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, নিয়ৰৰ মালা গাঁঠি লৈ সোণালী সাজেৰে কোন আহে বুলি কবিয়ে কৈছে? কোন আহে? উষা আহে বুলি কবিয়ে কৈছে। 24 আহিছিলে। এইবাৰ আহিব পাৰে, ষ্টাৰ্ট দিয়া। এতিয়া ব'লা বেছি দেৰি নকৰি আমি 2 নম্বৰ কুৱেশ্যন আৰম্ভ কৰিছোঁ। কিন্তু 2 নম্বৰ কুৱেশ্যন আহি গ'ল, মিলন কবিতাটিত কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে? এই কুৱেশ্যনটো বহুত এটা ইণ্টাৰেষ্টিং হয় আৰু 3 নম্বৰৰ কাৰণে আহে কিন্তু এক্সামত। মিলন কবিতাটিত কবিয়ে পৰম আৰাধ্য ঈশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা কৈছে। প্ৰকৃতি সকলো বস্তুৱে যে দিনে নিশাই কবিয়ে আৰাধ্যজনকে দেখে। নিজৰ মনৰ মাজত নিশাৰ তৰাৰ মাজত আৰু দুভাগ নিশা টোপনিত লালকাল দি থাকিও ভগৱানৰ উপস্থিতি কবি অনুভৱ কৰে। কেৱল নেদেখাজনৰ দৰ্শনৰ বাবে হৃদয় মন্দিৰত বা থাপনা পাতি ৰৈ আছে। কবিয়ে সপোনে দি থাকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জোনাকী নিশা গধূলিৰ ভৰপূৰ আকাশৰ মোহনীয়া সৌন্দৰ্যৰ সুষমাই কবিৰ ভগত প্ৰীতিৰ ধাৰণা গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্যোদয়ৰ ভুৱাৰ পিছৰে পৰা নিশাৰ গভীৰ নিদ্ৰাৰ পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ৰূপে ভিন্ন ভিন্নভাৱে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱকে পৰমজনৰ সৈতে অন্তহীন মিলন বুলি অভিহিত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে বাবে এটি বিশেষ ঘোষণা। আমি আছামিজ ষ্টাডি ইনফোৰ তৰফৰ পৰা তোমালোক সকলোৰে বাবে ব্লু প্ৰিণ্ট তৈয়াৰ কৰি উলিয়াইছোঁ ইংলিছ, আছামিজ আৰু সকলো ছাবজেক্টৰ, য'ৰ পৰা 100% কুৱেশ্যন তোমালোকে এক্সামত কমন পাবা। বিগত বৰ্ষতো আমি এই ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছিলোঁ আৰু আমি 100% সফলতা লাভ কৰিছোঁ। তোমালোক যিসকল আগ্ৰহী, অনলি 79 ৰুপিজ পে' কৰা স্ক্ৰীণত দিয়া নাম্বাৰটোত আৰু ব্লু প্ৰিণ্ট বুলি টাইপ কৰি দিবা, তোমালোকৰ PDF-টো লগে লগে দি থোৱা হ'ব। ব'লা পুনৰ ঘূৰি আহিছোঁ তোমালোকৰ চেপ্টাৰৰ মাজলৈ। তোমালোকৰ নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা। 18 আহিছিলে। জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম হ'ল স্মৃতিগ্ৰন্থ আৰু বিশ্বদীপা। 2 নম্বৰ লাভ কৰিলা। ঠিক আছে। নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজতে মূলতঃ কি ভাৱৰ প্ৰকাশ পাইছে? মিলন কবিতাটিৰ আধাৰত আলোচনা কৰা। 18 আহিছিলে। নলিনীবালা দেৱী হ'ল মূলতঃ অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূৰ্ব প্ৰকাশ দেখিবলৈ পোৱা যায়। ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে। তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব সকলোতে অনুভৱ কৰি নিজকে অৰ্পণ কৰি দিয়ে। কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলোতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ অকুলতা। ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ পৰা ৰাতি গভীৰ টোপনিত লালকাল হৈ থকালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। এই ভৱকে কবিয়ে পৰমজনৰ লগত অন্তহীন মিলন বুলি উল্লেখ কৰিছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকৰ আজিৰ আৰু লাষ্টৰ আৰু কেইটামান কুৱেশ্যন আহি পৰিছে। এইকেইটা কুৱেশ্যনৰ লগে লগে তোমালোকৰ লেকচাৰটো শেষ হ'ব। কৈছে নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনি হোৱা কবিতা পুথি কেইখনৰ নাম লিখা। 2 মাৰ্কৰ কাৰণে আহিব, 2টা লিখিলে তোমালোকে হৈ গ'ল। নলিনীবালা দেৱীৰ ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনিত হোৱা 2খন কাব্যগ্ৰন্থৰ নাম হ'ল সপোনৰ সুৰ আৰু অন্তিম সুৰ। মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আন এক কুৱেশ্যন, নলিনীবালা দেৱীৰ কোন 2খন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে? 20 আহিছিলে। এই গোটেইখিনি কুৱেশ্যন কিন্তু ৰিপিটেড কুৱেশ্যন দেই। নলিনীবালা দেৱীৰ বহু দেৱতা বা নলিনীবালা দেৱীৰ যুগ দেৱতা আৰু জাগৃতি এই নামৰ কাব্যগ্ৰন্থ 2খনৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে। কি? যুগ দেৱতা আৰু জাগৃতি। মনত ৰাখিবা। নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা কিদৰে দিছে? 22 আহিছিলে। নলিনীবালা দেৱীয়ে উষাৰ আগমনৰ বৰ্ণনা এনেদৰে দিছে, উষা আহি সোণালীৰ মাজেৰে নিয়ৰৰ মালা গাঁঠি লৈ। এই লাইনটো তোমালোকে মনত ৰাখিবা, উষা আহে সোণালীৰ মাজেৰে নিয়ৰৰ মালা গাঁঠি লৈ। নেক্সট কুৱেশ্যনটো চাবা,
নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তেখেতৰ আধ্যাত্মিক ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখা। 22ত আহিছিলে। নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নলিনীবালা দেৱীৰ ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম হ'ল সপোনৰ সুৰ আৰু অন্তিম সুৰ। নেক্সট কুৱেশ্যন, নলিনীবালা দেৱীৰ স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম 24ত আহিছিলে। ষ্টাৰ মাৰ্ক দি লোৱা, এবাৰ অহাৰ চান্স বেছি। নলিনীবালা দেৱীৰ যুগ দেৱতা আৰু জাগৃতি নামৰ কাব্যগ্ৰন্থ দুখনৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হৈছে। নামটো ভালদৰে মনত ৰাখিবা, ঠিক আছে। নেক্সট 5 মাৰ্কৰ কুৱেশ্যন, আমি মাত্ৰ দুটাই আনিছোঁ। এইকেইটা কুৱেশ্যন তোমালোকে কৰিলেই এক্সামত ভাল এটা মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। কুৱেশ্যনটো কি চাবা, মিলন কবিতাটিৰ মূল ভাৱ লিখা। মিলন নলিনীবালা দেৱীৰ এটি দাৰ্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। কবিতাটোৰ এটা ৰহস্যবাদৰ ভাৱৰ সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ যন্ত্ৰণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি সুখ সম্পন্তত দুখ যন্ত্ৰণা লাভ কৰিছিল, হৃদয়ত শান্তি পাইছিল। এই দুখ যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ পুৱা গধূলি নিশা সকলো সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভাগৱতৰ প্ৰীতিৰ চিন্তা অন্তহীন মিলনৰ বাসনাত কৰিবলৈ মন উদ্দাল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়ে পৃথিৱীৰ সকলো বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পোহৰত কবিয়ে তেওঁক দেখিবলৈ পায়। গতিকে ভগৱানৰ দৰ্শন লাভ কৰিলেই কবিৰ মনৰ বাসনা পূৰ্ণ হ'ব বুলি কৈছে। ঠিক আছে, 5 নম্বৰ লাভ কৰিলা। নেক্সট শেষৰ কুৱেশ্যন, নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম 23ত আহিছিলে। নলিনীবালা দেৱীৰ ভাৱৰ বাঞ্ছনা প্ৰতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম হ'ল সপোনৰ সুৰ আৰু অন্তিমৰ সুৰ। এইটো কিন্তু কি হৈ নাজানো 4 মাৰ্কৰ কাৰণে আহিছিলে সেই চনটোত 23ত। তো তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ লগে লগে এই চেপ্টাৰটো শেষ হৈছে। নেক্সট কোনটো চেপ্টাৰ লাগে নিশ্চয় জনাবা। পুনৰ দেখা দেখি আৰু এটা এনাৰ্জি ক্লাছৰ সৈতে। সুস্থ থাকা, সবল থাকা। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ।